আজিকালি আমাৰ নিজকে লাজ লগা হৈছে কিয় জানেনে এই যে আজিকালি কিছুমান ছোৱালী বোৱাৰী আছে এই এবেগেট কাপোৰ পিন্ধি চিটিত ওলাই যাব আৰু নিজকে ভাবে বিশ্ব সুন্দৰী আপোনালোকে নিজকে কি বুলি ভাবে এবেগেট কাপোৰ পিন্ধিব তলতো এবেগেট ওপৰতো এবেগেট পিন্ধিব আৰু চিটিত ওলাই যাব সমগ্ৰ জনসমুদ্ৰ মানুহৰ মাজত ঘূৰি ফুৰিবগৈ এজনী অসমীয়া ছোৱালী অসমৰ ছোৱালী হৈ লাজ নালাগেনে বাৰু আপোনালোকে হয়তো চাগে নিজকে ভাবে যে মানুহে আমাৰ খুব ধুনীয়া ছোৱালী এজনী বুলি ভাবিছে কিন্তু আপোনালোকে একেবাৰে ভুল চিন্তা এটা ধাৰা লৈ তেনেকৈ আপোনালোকে সাজ পোছাকবিলাক পৰিধান কৰে আছে কিছুমান নাই বুলি নকওঁ আছে কিছুমান বা একাংশ শব্দটো মই ব্যৱহাৰ কৰিছোঁ যে একাংশ ল'ৰা বা যুৱক এনেকুৱা আছে যে আপোনালোকক বা তোমালোকক এই যে এবেগেট কাপোৰ পিন্ধি তলত এবেগেট ওপৰত এবেগেট পিন্ধি ওলাই যোৱা দেখি খুব ভাল পায় আৰু সেইবোৰে হৈছে ল'ৰাৰ নামত পুৰুষৰ নামত মানৱৰূপী একাংশ আৱৰ্জনা বুলি মই কৈছোঁ এতিয়া কিছুমান এই গাঁৱৰ ছোৱালীবিলাকো তেনেকুৱা ৰূপ লৈছে মই গাঁৱৰ ছোৱালী বুলি এনে কথাটো কিয় কৈছোঁ গম পাইছেনে এতিয়া বহুত দেখিছোঁ গাঁৱৰ পৰা পঢ়িবলৈ বা পঢ়াৰ ক্ষেত্ৰত গুৱাহাটীলৈ আহে আৰু তেনেকুৱা এটা ৰূপ লৈ ঘৰলৈ উভতি যায় বৰ দুখ লাগে তেতিয়া বৰ লাজ লাগে সেই তেতিয়া আমাৰ এই ককা আইতাৰ দিনৰ কিন্তু দিনবিলাক নাই সেই আগৰ দিনবিলাক নাই কিন্তু যে ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ পিন্ধিব তেনেকুৱা দিনবিলাক কিন্তু আজিকালি দেখিবলৈ আমি নাপাওঁ বৰ বেয়া লাগে বাদ দিছোঁ সেইবিলাক আধুনিকতা আহিছে সময়ৰ লগত খুট মিলাই সময়ৰ লগত খোজকাঢ়ি আপোনালোকে আগবাঢ়িবলৈ ধৰিছে কিন্তু আপোনালোকে মাৰাত্মক এটা ডাঙৰ ভুল কৰিছে যে নিজৰ সংস্কৃতিটো নিজৰ সাজ পোছাকযোৰ সেই পশ্চিমীয়া বতাহৰ দ্বাৰা কৰি পেলাইছে সেইকাৰণে ৰাজীৱ হদিয়া ককাইদেৱে এনেই কোৱা নাছিল আইতা থাল ইতিহাস হ'ল এবেগেট কাপোৰেই আতে তাঁত বাতি কৰি দিগবাণী তৰি আজি কাপোৰ বই নুকোনে জোৰ কৰি যে চাদৰ মেখেলা পিন্ধিবলৈ কোৱা নাই বা জবৰদস্তি কৰা নাই বা দাবী জনোৱা নাই সেই আগৰ পুৰণি দিনটো আপোনালোকক ঘূৰাই আনিবলৈও কোৱা নাই কিন্তু ধুনীয়াকৈ টপছ এটা পিন্ধক আপোনালোকে ধুনীয়াকৈ চুইজাৰ এযোৰ পিন্ধক কাষতে দুপাট্টা এখন থওক কিমান ধুনীয়া এজনী ছোৱালী লাগিব এগৰাকী ভদ্ৰ সমাজৰ বা ভদ্ৰ ছোৱালীৰ নিচিনা লাগিব আপোনাক মানুহে ভাল চকুৰে চাব আপোনাৰ এই চুটি তলত এবেগেট ওপৰত এবেগেট কাপোৰ পিন্ধি যায় যে মানুহে যিমান চাই নহয় তাতকৈ 10 গুণ মানুহে আপুনি যদি সেই ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ পিন্ধি যায় বা ধুনীয়াকৈ টপছ এযোৰ পিন্ধি যায় বা ধুনীয়াকৈ মানে এই মাইকী মানুহে যে ধুনীয়া ধুনীয়া এইবিলাক পিন্ধে খুব ধুনীয়াকৈ কি কয় ইমান এইবিলাকৰ ওপৰত মই অৱগত নহয় তাতকৈ কিন্তু 10 গুণ মানুহে আপোনাক বেছিকৈ চাব যদি তেনেকৈ আপুনি পিন্ধি যায় লাজ লাগিব লাগে গম পাইছেনে এগৰাকী বোৱাৰী হৈ এগৰাকী অসমীয়া ছোৱালী হৈ যে এনেকুৱা ধৰণৰ কাপোৰবিলাক যে পিন্ধিছে লাজ লাগিব লাগে বৰ ব্যৱহাৰ কৰিব ধৰিছে আজিকালি এই চুটি কাপোৰবিলাক আজিকালি আমাৰ অসমীয়া ছোৱালী বোৱাৰীবিলাকে বৰ ব্যৱহাৰ কৰিব ধৰিছে সেই পুৰণি দিনবিলাক নাই আমাৰ আজু ককাহঁতৰ দিনৰ পুৰণি দিনবিলাক নাই যে মেখেলা চাদৰ পিন্ধা সেই দিনবিলাক নাই আজিকালি কি কৰে অকল ছোৱালী হওক বা বোৱাৰীয়ে হওক তাতকৈ ডাঙৰ কথাটো হ'ল যে কি অসমীয়া এবেগেট কাপোৰ পিন্ধিব আৰু কি হ'ল আমাৰ আজিকালি মম ডেড পাপা মামীবিলাক খুব ওলায় হয়নে আৰু শিকায়ো এইটো এটা কিন্তু মাক বাপেকৰ বা পিতৃ মাতৃৰ এটা বহুত ডাঙৰ ভুল যে নিজৰ ভাষাটো বা নিজৰ সংস্কৃতিটো নিশিকায় সেই বেলেগ দেশৰ এটা ভাষাহে আগতীয়াকৈ শিকাই ল'ব সেইকাৰণে ৰাজীৱ হদিয়াই গাইছিল অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াওঁ মাতৃভাষা নুফুটে মুখত ইংৰাজীও নুফুটে মুখত পাপা মামী বুলি মাতিলেহে ভাল পাওঁ আই পিতাই নিশিকাওঁ লাজ নাই কিন্তু আগৰ দিনৰ যে আমাৰ আই পিতাই শব্দটো কিন্তু একেবাৰে লুকাই গৈছে বৰ দুখ লাগে শুনিবলৈ নাপাওঁ আজিকালি ক'ৰবাৰ পৰা আহিব মম বা মামী ক'ৰবাৰ পৰা আহিব ডেড ক'লৈ গ'ল বা পাপা ক'লৈ গ'ল তেনেকুৱা ধৰণৰ লাজ নালাগেনে বাৰু স্মাৰ্ট হয় ইংৰাজীত ক'লেহে স্মাৰ্ট হয় আজিকালি ল'ৰা গতিকে নিজৰ ভাষাটো বা নিজৰ সংস্কৃতিটো প্ৰথম ৰক্ষা কৰক তাৰ পাছত লোকৰ সংস্কৃতি এটা বা লোকৰ ভাষা এটা দ্বিতীয়তে আপোনালোকে শিকাবলৈ চেষ্টা কৰক আমাক ইংৰাজী শব্দটো লাগে
বাহিৰৰ কোনো এটা ভাষা আমাক প্ৰয়োজন হয় নহয় বুলি নকওঁ কিন্তু প্ৰথমতে নিজৰ ভাষাটো বা নিজৰ সংস্কৃতিটো আপোনালোকে নিজৰ সন্তানক আগতে শিকাওক তাৰ পাছতেহে এই বেলেগৰ সংস্কৃতি এটা বা বেলেগৰ ভাষা এটা আপোনালোকে শিকাওক কোনো কথা নাই